এইখন মুখেই নে দুদিন আগত এটা কথা আৰু দুদিন পিছত মুখ্যমন্ত্ৰীৰ ৰুখত পৰাৰ ভয়ত মাৰিলে পাভলুটি এইবাৰ শুনক ৰহাৰ বিধায়ক শশীকান্ত দাসৰ দুমুখীয়া স্থিতি বেদখল কৰি আজি খিলঞ্জীয়া মানুহৰ প্ৰতি যিটো ভাবুকিৰ সৃষ্টি কৰিছে আজি তেওঁলোকৰ সেই কথা বতৰা আচৰণ বাজি তাত প্ৰকাশ পাইছে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছো এয়া হ'বলৈ দিয়া নহ'ব অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা বৃহত্তৰ অসমীয়া জাতিটোক একত্ৰিত কৰি সন্মুখৰ পৰা আজি বীৰ লাচিতৰ দৰে আজি তেখেতে নেতৃত্ব দিছে একেজন মানুহ একেখন জিভা কিন্তু কেনেকৈ কেইটামান ভোটৰ বাবে মাতিব পাৰে মিছা চাওক ভালদৰে যিসকল লোকৰ ভোট লৈ ৰহা সমষ্টিৰ পৰা বিধায়ক হৈছো সেইসকল লোকক কোনো কাৰণত উচ্ছেদ কৰিবলৈ নিদিওঁ ৰহা সমষ্টিৰ মাধৱপাৰা পঞ্চায়তৰ এক অনুষ্ঠানত সকলোৰে সন্মুখত উচ্ছেদৰ বিৰোধিতা কৰি কৰিছিল চেলেঞ্জ যিসকল মানুহৰ ভোটৰ পৰা এমএলএ হৈছো সেইসকল মানুহ মোৰ সন্মুখত আপোনালোকে উচ্ছেদ কৰিবলৈ গৈছে এই উচ্ছেদ পৰৱৰ্তী পৰ্যায়ত আজি তাৰ পৰা মই আকৌ জেচিবি পঠাই দিছো মিটিং কৰি আছো প্ৰমিলাত খবৰ আহিছে যে কাকলিত মীন বিভাগে কিবা আমাৰ খেতি সজাগ কৰি গ'ল খেতি এবিঘা মাটি এজন খেতিয়কে কিমান কষ্ট কৰি ডাঙৰ কৰে আৰু সজাগ কৰা সেইটো যে খেতিত জড়িত মেচিন লগাই দিছে কি হ'ব ফিচাৰী ডিপাৰ্টমেণ্টে বিচাৰিছো লগত আমাৰ খবৰ আহিল আমি জাতিৰ চাহিল আমি গোটেইখিনি ৰমজান আমাৰ জহুৰ আলী ডাঙৰীয়া আমি সকলো ইয়াৰ পৰা গৈছো গৈ পেলাই তাৰ পৰা আকৌ পঠোৱাইছো নিজৰ সমষ্টিৰ মানুহখিনিক শ্ৰদ্ধা ভক্তি সহকাৰে আমি আছো অসমৰ য'তে নহওক অন্ততঃ ৰহা সমষ্টিৰ ৰাইজে এই সমস্যাটো কেতিয়াও সন্মুখীন নহয় আৰু মই অনুৰোধ কৰিছো মই আপোনালোকক অনুৰোধ কৰিছো যে আমাৰ পূৰ্বজন অতীজৰে পৰা যিসকল আমাৰ সংখ্যালঘু লোক আমাৰ বিভিন্ন জেগাত আজি ঘৰ উন্নতি আছে নতুনকে যাতে কোনো বাহিৰৰ পৰা যাতে আহি পেলাই আমাৰ শান্তি সমৃদ্ধিটো যাতে নষ্ট কৰিব নোৱাৰে আজি এইখিনি মানুহৰ লগত আমাৰ অসমীয়া সমাজখনৰ এটা অভিনৱ সম্পৰ্ক আছে এটা আন্তৰিকতা আছে এটা ভাই ককাইৰ দৰে আমি চলিছো কিন্তু চহৰত এনেকুৱা কিছুমান মুছলমান আহি পেলাই সোমাই ল'বলৈ আপোনালোকৰ অশান্তি আমাৰো অশান্তি হয়নে নহয় কওক গতিকে এই চহৰৰ পৰা যিবিলাক অচিনাক্ত মানুহ আহি পেলাই যাতে আমাৰ মাজত থকা যাতে সম্প্ৰীতি আমাৰ মাজত থকা যিটো একতা ভাতৃত্ববোধ আমাৰ সমাজখনৰ লগত যিটো আমি যুগ যুগ ধৰি আমি চলি আহিছো ইয়াত যাতে সেইসকল আহি যাতে আমাক বিঘ্নিত কৰিব নোৱাৰে আমাৰ শান্তি সম্প্ৰীতি যাতে তেওঁলোকে আহিব পাৰে আৰু এতিয়া মুখ্যমন্ত্ৰীৰ ৰুখত পৰাৰ ভয়ত বিধায়কগৰাকীয়ে সলালে সুৰ ৰহা সমষ্টিৰ কোনো এটা মুছলমান পৰিয়ালক উচ্ছেদ কৰিবলৈ নিদিওঁ বুলি কোৱা বিধায়কগৰাকীয়ে এইবাৰ শুনক এই মন্তব্য ভাৰত বিভাজন হৈছিলে আজি ভাৰতক বিভাজন কৰি পাকিস্তানৰ জন্ম দিছিল মহম্মদ জিন্নাই আজি বাংলাদেশ ভাৰতৰ পৰা ফালি যোৱা এখন মুছলিম আজি এই ভাৰতবৰ্ষত বিশেষকৈ অসমত আজি মুছলিম স্বায়ত্ব শাসন বিচাৰি বা ন্যায়ালয়ন বিচাৰি যিটো অদ্ভুত যিটো যুক্তিৰে আজি দাবী তোলা হৈছে আমি তীব্ৰ গৰিহণা দিছো আজি উচ্ছেদিত সেইসকলে চৰকাৰী ভূমি বেদখল কৰি আজি ঢিঙত থকা মানুহে গৈ পেলাই মৈৰাবাৰীত থকা মানুহে গৈ পেলাই ৰূপহীৰ মানুহ গৈ পেলাই আজি উৰিয়াম ঘাটৰ নিচিনা এটা ঐতিহ্যপূৰ্ণ অঞ্চলত গৈ আজি তাত অবৈধভাৱে ভূমি বেদখল কৰি আজি খিলঞ্জীয়া মানুহৰ প্ৰতি যিটো ভাবুকিৰ সৃষ্টি কৰিছে আজি তেওঁলোকৰ সেই কথা বতৰা আচৰণ বাজি তাত প্ৰকাশ পাইছে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছো সমালোচনা কৰিছো আৰু এয়া কেতিয়াও সম্ভৱ নহয় এয়া হ'বলৈ দিয়া নহ'ব সমষ্টিটো বহু ঠাইত দেখিবলৈ পোৱা গৈছে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা বৃহত্তৰ অসমীয়া জাতিটোক একত্ৰিত কৰি সন্মুখৰ পৰা আজি বীৰ লাচিতৰ দৰে আজি তেখেতে নেতৃত্ব দিছে আজি তেখেতৰ নেতৃত্বত আজি সমগ্ৰ অসমতে আজি অবৈধ বাংলাদেশী অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে তীব্ৰতৰ আজি অপাৰেশ্যন চলিছে যিয়ে জাতিটোক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা পালন কৰিব আজি অসমৰ লগতে ৰহা সমষ্টিটো আমি দেখিছোঁ উত্তৰ চেঙাজনৰ প্ৰায় 1100 বিঘা মাটি ইতিমধ্যে বেদখলকাৰীৰ কবলত পৰিছে আজি ডাবলো বিল এটা সময়ত চৰণীয়া আজি ডাবলো বিল তেনেকৈ হৈছে আজি মা বসুন্ধৰী থান আজি অবৈধ বেদখলকাৰীৰ কবলত
কৰি পেলাই আজি চৰম ভাবুকি এক পৰিৱেশ তাত সৃষ্টি হৈছে মই আহ্বান জনাইছোঁ মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আহ্বান জনাম যে আগন্তুক সময়ত আমাৰ খিলঞ্জীয়া ভাবুকি হৈ অহা এই অবৈধ বাংলাদেশীসকলে বা অবৈধ অচিনাক্ত এই লোকসকলে আজি ৰূপহী চৰৰ পৰা আহি বা আমাৰ ঢিঙৰ চৰৰ পৰা আহি কান্দুলিমাৰী চৰৰ পৰা আহি শিঙিমাৰী চৰৰ পৰা আহি আজি আমাৰ ইয়াত পৰিত্যক্ত হৈ থকা আমাৰ চৰকাৰী ভূমিসমূহ বেদখল কৰি আজি খিলঞ্জীয়াৰ প্ৰতি যিটো ভাবুকি সৃষ্টি কৰিছে ইয়াক কোনো কাৰণতে মানি লোৱা নহ'ব আৰু মই মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনাম আগন্তুক সময়ত এনেকুৱা শক্তিশালী পদক্ষেপ লৈ অহা সমষ্টিটো যাতে চৰকাৰী ভূমি যাতে আমি উচ্ছেদ কৰি আমি খিলঞ্জীয়াৰ অস্তিত্ব ভূমিপুত্ৰৰ অস্তিত্ব যাতে আমি যদি সুৰক্ষিত কৰিব পাৰোঁ তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাম আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান সময়ত অসমত যিটো অবৈধ বাংলাদেশী আৰু অচিনাক্ত বিদেশীৰ যিটো আগ্ৰাসনৰ বিৰুদ্ধে যিটো পদক্ষেপ গ্ৰহণ কৰিছে আমি সমষ্টিবাসী ৰাইজৰ হৈ আমি মুখ্যমন্ত্ৰীগৰাকীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা বাতৰি প্ৰচাৰৰ পিছতেই চলচাই কঠীয়া পাৰিলে বিধায়ক শশীকান্ত দাসে ব্যুৰো ৰিপৰ্ট টাইম 8